শান্তি আজি 23 ফেব্ৰুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী। এগৰাকী কৃপণ হিচাপে মোহনৰ ভাল নাম আছিল। তদুপৰি তেওঁৰ স্বাৰ্থপৰতাও সৰ্বজন বিদিত আছিল। দেহৰ অভিমান, বস্তু পদাৰ্থৰ প্ৰতি অভিমান আৰু মান সন্মানৰ প্ৰতি অতিপাত সচেতনতাই তেওঁক অপ্ৰিয় হোৱাত সহায় কৰিছিল। এদিন মোহনৰ জ্ঞানী গুণী দেউতাকে দিলখুচ মিঠাই আনি পুতেক মোহনক খাব দিলে। মিঠাই খাই মোহন বৰ সন্তুষ্ট হ'ল। সেই সুযোগতেই দেউতাকে মোহনক ক'লে, মোহন, তুমি তোমাৰ সংকল্প, বাণী আৰু কৰ্মৰ দ্বাৰা আন লোকৰ সহযোগী হ'বলৈ যত্ন কৰিবলৈ লোৱা। তেতিয়া দেখিবা সেইসকল লোকেও তোমাক তেওঁলোকৰ সংকল্প, বাণী আৰু কৰ্মেৰে সমৰ্থনসূচক সহযোগ দিবলৈ ল'ব। মোহন, সহযোগ দিলেহে সহযোগ পায়। আনক সুখী কৰিবলৈ আৰম্ভ কৰা। দেখিবা তোমাৰ মন বুদ্ধিও সুখেৰে ভৰপূৰ হ'বলৈ ধৰিছে। এয়াই জীয়াই থকাৰ কলা। তুমি এই কলা শিকা আৰু নিজৰ জীৱনত তাক প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰা। দেউতাকৰ জ্ঞান গম্ভীৰ বাণীয়ে মোহনৰ ভিতৰত জোকাৰণি তুলিলে। তেওঁ দেউতাকৰ কথা মতেই নিজৰ পৰিৱৰ্তন আনিবলৈ সাজু হ'ল। ওম শান্তি।